নমস্কাৰ আপোনালোকে স্বাগতম জনাইছোঁ অসম পেছৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো BSc মেডিকেল টেকন'লজি কৰ্চ আছে সেই কৰ্চটোৰ কথা আলোচনা কৰিম। তো ইয়াৰ ইলিজিবিলিটি কি, এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব, তো ইয়াৰে আপোনালোকৰ চিট কেপাচিটি বা কি কৰ্চ আছে সকলোবিলাক তথ্য আলোচনা কৰিম। তো আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু লাষ্ট ইয়াৰৰ তুলনাত এইবাৰ কিছুমান কৰ্চ কমি গৈছে, তো কি কৰ্চ এইবাৰ দিছে সেইখিনি জনাই দিম। আৰু বহুতে BPTৰ কাৰণে কি এণ্ট্ৰেন্স এক্সাম দিব লাগে সুধিছিলে, তো সেইবিলাকো জনাম। আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছিলে ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো অন কৰি থৈ দিব। তো প্ৰথমতে যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পেৰামেডিকেল কৰ্চ আছে, তো তাৰে এইবাৰে এণ্ট্ৰেন্স এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ CEEৰ পৰাই হ'ব। তো এটা এণ্ট্ৰেন্স এক্সামৰ পৰা আপোনালোকে BSc নাৰ্ছিং, ফাৰ্মাচী আৰু যিটো BSc মেডিকেল টেকন'লজি তাত এডমিশ্যন ল'ব পাৰিব। তো এইবাৰ ডিপ্ল'মা বুলি কোনো কৰ্চ নাই, ডাইৰেক্ট BSc মেডিকেল টেকন'লজি কৰ্চ বুলি দি দিছে। তো ইয়াৰে অনলাইন এপ্লিকেশ্যন ফৰ্ম যিটো আছে সেইটো মাৰ্চ মাহৰ 20 তাৰিখে ৰিলিজ হ'ব। তো মাৰ্চ মাহৰ 20 তাৰিখৰ পৰা আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব। আৰু ইয়াৰে লাষ্ট ডেট আপোনালোকে নিশ্চয় জানে, তো লাষ্ট ডেটটো হৈছে এপ্ৰিলৰ 30 তাৰিখ। তো CEEৰ ভিডিঅ' আমাৰ চেনেলত দিয়ে আছে, আপোনালোকে চাই ল'ব পাৰিব। বাকী ইয়াৰে এক্সাম ডেটটো হৈছে 7 জুন তাৰিখে। তো এক্সামৰ ক্ষেত্ৰতো আৰু ইয়াৰ যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ ছায়েন্সৰ CEE আছে তাৰ লগতে ASTUৰ CEEৰ এক্সামটো পৰিছে। তো তাৰ কাৰণে বহুতৰ মানে কনফিউজন বা এটা কনফিউজ হৈ আছে কোনটো এক্সাম দিম। তো আপোনালোকৰ যিটো ইণ্টাৰেষ্ট সেইটো এক্সামে দিব। বাকী CEEটোৰ পৰাই আপোনালোকে পেৰামেডিকেল বা যিটো BSc মেডিকেল টেকন'লজি তাত এডমিশ্যন ল'ব পাৰিব। তো আপোনালোকৰ এক্সাম ডেট এইবিলাকৰ কথা কৈ দিলোঁ। এতিয়া এক্সাম পেটাৰ্ণ, তো আপোনালোকৰ PCB লাগিব, লগতে ইংলিছ এইখিনি লাগিব। তো ফিজিক্সৰ পৰা 25 কুৱেশ্যন থাকিব, 25 মাৰ্ক। তাৰপিছত বায়'লজিৰ পৰা ছেম 25টা কুৱেশ্যন, 25 মাৰ্ক। তাৰপিছত কেমেষ্ট্ৰিৰ পৰা 25টা কুৱেশ্যন, 25 মাৰ্ক। আৰু ইংলিছৰ ক্ষেত্ৰতো ছেম 25টা কুৱেশ্যন, 25 মাৰ্ক। তো প্ৰত্যেকটো কুৱেশ্যনৰ এগেইনষ্টত 1 মাৰ্ককৈ থাকিব। ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। আৰু চিলেবাছখিনি ক্লাছ 11 আৰু 12ৰ হ'ব। বাকী আমাৰ ৱেবছাইটত ইয়াৰে ডিটেইলছ দিয়া আছে, চাই ল'ব পাৰিব। বাকী ইলিজিবল ক্ৰাইটেৰিয়া, তো আপোনালোকে যদি SSUHS বা অসমৰ BSc মেডিকেল টেকন'লজি যিটো মানে পেৰামেডিকেল ডিগ্ৰী কৰ্চ তাতে এডমিশ্যন ল'ব বিচাৰে, তেনেহ'লে কিছুমান আপোনালোকৰ ইলিজিবিলিটি লাগিব। প্ৰথমতে আপোনালোকে ক্লাছ 12টো ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব, লগতে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰপিছত আপোনালোকৰ PRC চাৰ্টিফিকেটখন লাগিব। আপোনালোকে নিশ্চয় জানে PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, মানে অসমৰ স্থায়ী বাসিন্দাৰ এখন চাৰ্টিফিকেট থাকে, সেই চাৰ্টিফিকেটখন লাগিব। তো নেক্সট আপোনালোকৰ মিনিমাম 17 বছৰ হ'ব লাগিব। আৰু আপোনালোকৰ হাই ছেকেণ্ডাৰী পাৰ্চেণ্ট, তো বহুতে পাৰ্চেণ্টৰ কথা সোধে। পাৰ্চেণ্টত আপোনালোকৰ 45% লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত জেনেৰেল কেটেগৰীৰ কাৰণে 45%। তো অনলি PCBত ধৰি কিনে অভাৰঅল সকলোবিলাক নহয়, PCBৰ অভাৰঅল পাৰ্চেণ্টটো। তাৰপিছত আদাৰ কেটেগৰী লাইক OBC, NCL, SC, ST এইবিলাকৰ কাৰণে 40% লাগিব। তো এইখিনি পাৰ্চেণ্ট আপোনালোকৰ লাগিব। নেক্সট কৰ্চ, তো আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো CEE কমন এণ্ট্ৰেন্স এক্সাম সেইটো দিলে, তো সেইটোৰ পৰা BSc নাৰ্ছিঙো হৈ যাব। আগতে লাষ্ট ইয়াৰ বা তাৰ আগত চালে আপোনালোকে বেলেগ এণ্ট্ৰেন্স এক্সাম আছিল, কিন্তু এইবাৰ এণ্ট্ৰেন্স এক্সামটো কম্বাইন হৈ গৈছে। তো আপোনালোকে এইটো CEEটো দিলে প্ৰথমতে আহি গ'ল BSc নাৰ্ছিঙত ল'ব পাৰিব। তো এইটো মাৰ্কৰ ওপৰত ডিপেণ্ড কৰিব। নেক্সট আহি গ'ল ফাৰ্মাচী, B ফাৰ্ম, D ফাৰ্ম। তাৰপিছত আহি গ'ল BSc মেডিকেল টেকন'লজি। নেক্সট BSc মেডিকেল টেকন'লজিৰ আণ্ডাৰতো বহুতকেইটা কৰ্চ আছে। তো BSc মেডিকেল টেকন'লজি কৰ্চৰ আণ্ডাৰত থকা কৰ্চকেইটা, তো কৰ্চৰ আণ্ডাৰত থকা কৰ্চকেইটা 7টা কৰ্চ আছে প্ৰায়। তো প্ৰথমতে আহি গ'ল বেচেলাৰ অফ মেডিকেল লেবৰেটৰী চায়েন্স, মানে BMLT-টো আহি গ'ল। তো নেক্সট আহি গ'ল বেচেলাৰ অফ মেডিকেল ৰেডিঅ'লজি এণ্ড ইমাজিং টেকন'লজি, তো 2 নম্বৰ কৰ্চ। নেক্সট 3 নম্বৰ কৰ্চ বেচেলাৰ অফ ইমাৰ্জেঞ্চি মেডিকেল টেকন'লজিষ্ট, এই 3rd কৰ্চটো। নেক্সট 4th নম্বৰ কৰ্চটো হৈছে বেচেলাৰ অফ এনেস্থেচিয়া এণ্ড অপাৰেশ্যন থিয়েটাৰ টেকন'লজি। এইটো এনেস্থেচিয়া আৰু OT দুয়োটাই একেলগে। নেক্সট আহি গ'ল বেচেলাৰ অফ ডায়েলিচিছ টেকন'লজি, তো ডায়েলিচিছটো কৰিব পাৰিব। নেক্সট এইটো হাই ডিমাণ্ড কৰ্চ। নেক্সট কৰ্চটো হৈছে বেচেলাৰ অফ ফিজিঅ'থেৰাপি অৰ্থাৎ BPT। তো বহুতে BPTৰ কথা সুধিছিল, BPT কৰ্চটো নিটৰ আণ্ডাৰত যাব নেকি? তো নহয়, তো SSUHS CEEৰ পৰাই আপোনালোকে অসমত এইটো BPT কৰ্চত এডমিশ্যন ল'ব পাৰিব। তেওঁলোকে এই কৰ্চবিলাকৰ স্পেচিফিক ভিডিঅ' লাগিলে কমেণ্ট কৰি জনাব পাৰে, আমি স্পেচিফিক ভিডিঅ' বনাই দিম। নেক্সট 7 নম্বৰ আৰু লাষ্ট কৰ্চটো হৈছে বেচেলাৰ অফ অপট'মেট্ৰি, যিটো চকু, তো B অপট'মেট্ৰি, এইকেইটা কৰ্চ। তো এই 7টা কৰ্চ আছে। তো এই 7টা কৰ্চত এডমিশ্যন ল'ব খুজিলে আপোনালোকে SSUHSৰ CEE এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। বাকী
আপোনালোকে সকলোবিলাক গমেই পালে। এইবাৰ হাই ছেকেণ্ডেৰী ষ্টুডেণ্টবিলাকো ইয়াৰ কাৰণে এলিজিবল হ'ব। তো তেওঁলোকে যদি ৰিজাল্টৰ অপেক্ষা কৰি আছে, কোনো ধৰণৰ প্ৰব্লেম নাই, আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব। তো আপোনালোকৰ BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল, GNM, ANM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই বুক আৰু মক টেষ্ট চিৰিজ। GNM, BSc নাৰ্ছিং, বি ফাৰ্মৰ ছেম ই বুক আৰু মক টেষ্ট চিৰিজ হয়, আৰু GNM আৰু ANMৰ কাৰণে ছেম হয়। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট, তো হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে, আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। তো প্ৰায় BSc মেডিকেল টেকনলজিৰ আণ্ডাৰত 7টা কৰ্চ আছে। তো লাষ্ট ইয়াৰ চাবলৈ গ'লে প্ৰায় 11-12টামান কৰ্চ আছিল, কিন্তু এবাৰ কৰ্চকেইটা কমি গ'ল। তো কেইটামান কৰ্চ ইয়াতে নোহোৱা হৈ গ'ল বা কম্বাইন কৰি দিলে। বাকী এই ভিডিঅ'টোত এইখিনি, আৰু আপোনালোকে কিবা সুধিব লাগে সেইখিনি সুধিব পাৰিব। নেক্সট ভিডিঅ' কি টপিকৰ ওপৰত লাগে, বা ইয়াৰে স্পেচিফিক কৰ্চ লাইক লেবৰেটৰী, ICU, OT, BPT এইবিলাকৰ ওপৰত এক্সট্ৰা ভিডিঅ' বনাব লাগে যদি আপোনালোকে জনাব পাৰে। বাকী আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ যাব। লগতে আপোনালোকে ইণ্টাৰেষ্ট হ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। বাকী এই ভিডিঅ'ত এইখিনিয়ে। থেংক ইউ।